আঙুৰলতা ডেকা অসমৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেত্ৰী। নলবাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰীয়ে নিজৰ অভিনয় শৈলী আৰু সমাজ সেৱাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। আঙুৰলতাৰ অভিনয় জীৱনৰ আৰম্ভণি হৈছিল 2006 চনত আমি অসমীয়া নামৰ কথা ছবিখনৰ জৰিয়তে। এই ছবিখন পৰিচালনা কৰিছিল ৰাজীৱ ভট্টাচাৰ্যই। তেওঁ অভিনীত আন এখন জনপ্ৰিয় ছবি হ'ল জুণ্ডা ইমান গুণ্ডা, যিখন 2007 চনত মুক্তি পাইছিল আৰু চন্দ্ৰমোদয়ে পৰিচালনা কৰিছিল। ইয়াৰ উপৰিও 2012 চনত চন্দ্ৰমোদয়ৰ দ্বাৰা পৰিচালিত বাকৰ পুতেক নামৰ ছবিখনতো তেওঁ অভিনয় কৰিছিল। 2013 চনত প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাত মুক্তি পোৱা সূৰ্যাস্ত নামৰ ছবিখনত আঙুৰলতা ডেকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 2014 চনত তেওঁ দুখন ছবিত অভিনয় কৰিছিল, ৰাজীৱ বৰাৰ হিয়া দিবা কাক আৰু সঞ্জীৱ সভা পণ্ডিতৰ জীয়াজুৰিৰ সুবাস। চলচ্চিত্ৰৰ উপৰিও তেওঁ অসমৰ গৌৰৱস্বৰূপ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো এগৰাকী সফল অভিনেত্ৰী হিচাপে কাম কৰিছে। তেওঁৰ বৈবাহিক সংগী হৈছে জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা। 2015 চনত আঙুৰলতা ডেকাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি সক্ৰিয় ৰাজনীতিৰ পথাৰত খোজ পেলায়। 2016 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়িকা হিচাপে সেৱা আগবঢ়ায়। 2021 চনৰ নিৰ্বাচনত তেওঁ একে সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও শিৱামণি বৰাৰ হাতত পৰাস্ত হয়। তেওঁৰ কৰ্মনিষ্ঠাৰ স্বীকৃতি স্বৰূপে 2025 চনৰ 5 আগষ্টত অসম চৰকাৰে তেওঁক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিযুক্তি দিয়ে। ৰূপালী পৰ্দাৰ জিলিঙনিৰ পৰা বিধানসভাৰ মজিয়ালৈ আঙুৰলতা ডেকাৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ কেৱল এগৰাকী সফল অভিনেত্ৰীয়েই নহয়, বৰঞ্চ অসমৰ নাৰী শক্তিৰ এক সবল প্ৰতীক। চিনেমাত চৰিত্ৰ ৰূপায়ণ কৰাৰ পৰা সমাজত পৰিৱৰ্তন অনাৰ এই যাত্ৰাই প্ৰমাণ কৰে যে ইচ্ছাশক্তি থাকিলে এগৰাকী মহিলাই যিকোনো ক্ষেত্ৰতে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰে।